নমস্কাৰ প্ৰাগ নিউজৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আমি এই অনুষ্ঠানত এজন বিশেষ ব্যক্তিক আপোনালোকক চিনাকি কৰাই দিবলৈ প্ৰয়াস কৰিছোঁ কিয়নো এই ব্যক্তিজনৰ যি চেষ্টা আৰু তেওঁৰ যি চিন্তা সেই চিন্তাই ইতিমধ্যে চৰ্চা লাভ কৰিছে অসমীয়া ভাষাক এক বিশেষ মাত্ৰা দিবলৈ প্ৰয়াস কৰিছে এইজন ব্যক্তিয়ে আৰু সেই ব্যক্তিজনক লৈ আজিৰ এই আমাৰ বিশেষ অনুষ্ঠানটো আমি আহি উপস্থিত হৈছোঁ সেই জোৰডত থকা অসমীয়া ভাষা আৰু ছফ্টৱেৰ বিকাশ কেন্দ্ৰত আৰু এই বিকাশ কেন্দ্ৰৰ আঁৰৰ যিগৰাকী ব্যক্তি সেই ব্যক্তিগৰাকীক আপোনালোকক চিনাকি কৰি দিয়াৰ আজি এই অনুষ্ঠানৰ মূল উদ্দেশ্য মই তেওঁৰ সৈতে আপোনালোকক চিনাকি কৰি দিবলৈ প্ৰয়াস কৰিছোঁ এইগৰাকী ব্যক্তি হৈছে অনিল বৰুৱা এয়া অনিল বৰুৱা আমি আপোনালোকক দেখুৱাইছোঁ এয়া হৈছে অনিল বৰুৱা অসমীয়া ভাষা আৰু ছফ্টৱেৰ বিকাশ কেন্দ্ৰৰ আঁৰৰ যিগৰাকী ব্যক্তি সেই ব্যক্তিগৰাকী হৈছে অনিল বৰুৱা প্ৰথম গুৱাহাটীলৈ আহিছিলোঁ 2002 চন মানতে তেতিয়া মই প্ৰেছত ডিটিপি অপাৰেটৰ হিচাপে কাম কৰি আছিলোঁ আগশাৰীৰ প্ৰতিষ্ঠান ভৱানী অফছেট প্ৰাইভেট লিমিটেডটো কৰিছিলোঁ আৰু শেহতীয়াকৈ মই মায়া আলোচনীটো দীৰ্ঘদিন ধৰি পেলাই ডিটিপি অপাৰেটৰ গ্ৰাফিক ডিজাইনাৰ হিচাপে কাম কৰিছিলোঁ তেতিয়া মই দেখিছিলোঁ যে ইংৰাজী ভাষাত যিবোৰ স্পেলিং চেক হয় অট'মেটিক বা বিশ্বৰ যিবোৰ আগশাৰী ভাষা আছে সেই ভাষাবিলাকত যথেষ্ট উন্নতি আৰু কম্পিউটাৰত অসমীয়া শুদ্ধকৰণ বা অভিধান তেওঁলোকৰ যথেষ্টখিনি আছে কিন্তু আমি অসমীয়া ভাষাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিলোঁ যিহেতু আৰ্হিক কাকত যিহেতু ডিটিপি অপাৰেটৰ হিচাপে কাম কৰি থাকোঁতে শুধৰণি কৰোঁতে যথেষ্ট অসুবিধা হয় তেতিয়া মই ভাবিছিলোঁ মনলৈ যে তেনেকুৱা ধৰণৰ ছফ্টৱেৰ এটা আমাৰ অসমীয়া ভাষাটো কৰিব পাৰি নেকি সেয়ে মোৰ প্ৰথম মনলৈ ভাৱ আহিছিল আৰু ঘটনাক্ৰমে মই এখন ছফ্টৱেৰৰ ফাৰ্মৰ লগতো জড়িত হৈছিলোঁ আৰু তেতিয়াই মই এটা অসমীয়া ভাষাৰ এটা ছফ্টৱেৰ প্ৰথম কৰিম বুলি মনলৈ ভাৱ আহিছিল আৰু তেতিয়া আমি আৰম্ভ কৰিছিলোঁ কামটো তেনেকুৱা এনেদৰে কাম কৰি থাকোঁতে আমি প্ৰথমতে ডাটাবেছত শব্দবিলাক সোমোৱাই লৈছিলোঁ বিভিন্ন উৎসৰ পৰা প্ৰুফচোৱা ফাইলবিলাক সোমোৱাই লৈ পেলাই যেতিয়া প্ৰগ্ৰামিংটো কৰি চাইছিলোঁ যে আমাৰ অসমীয়া ভাষাত বহুতো শব্দ ধৰক দুই ধৰণে ব্যৱহাৰ হয় একেটা অৰ্থৰ সাপেক্ষে দুই তিনিটা আখৰ জোটনি বা বানানৰ প্ৰচলন আছে তেতিয়া আমি যথেষ্ট বিভূতিত পৰিছিলোঁ যে কোনটো ৰাখিম কোনটো কম্পিউটাৰে আচলতে শুদ্ধ বুলি দেখুৱাব তেতিয়া আমাৰ যথেষ্ট চিন্তিত হৈছিলোঁ তেতিয়া আমি আমাৰ সেই সময়ত যথেষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়া ছাৰৰ ওচৰলৈ গৈছিলোঁ ছাৰে আমাক যথেষ্ট দিহা পৰামৰ্শ দিছিলে কামটোৰ গুৰুত্ব উপলব্ধি কৰি তেওঁ আমাক বিশিষ্ট ভাষাবিদ আমাৰ ডক্টৰ গোলোকচন্দ্ৰ গোস্বামী ছাৰৰ ওচৰলৈ যাবলৈ ক'লে ছাৰৰ ওচৰলৈ গৈয়ে আমি আমাৰ উদ্দেশ্যৰ বিষয়ে ক'লোঁ ছাৰে তেতিয়া আমাক যথেষ্ট ভাল পালে আৰু এনেকুৱা এটা নতুন কাম কৰিবৰ কাৰণে তেওঁ যথেষ্ট উৎসাহ দিলে আৰু তেওঁ নিজেও আমাক যথেষ্ট ব্যাকৰণৰ বহুত নীতি নিয়ম বা অভিধানৰ যথেষ্ট কেনেধৰণে কৰিব লাগে বহুতখিনি দিহা পৰামৰ্শ দিলে আৰু নিজে মোৰ ৰুমলৈ আহিও তেওঁ যথেষ্টখিনি সহায় কৰি দিলেহি আৰু বহুতখিনি শব্দ চাই দিছিলে তেতিয়া আমি যথেষ্ট ব্যাকৰণৰ যিখিনি নীতি আৰু অভিধানৰ যিবিলাক এখন অভিধান প্ৰণয়ন কৰিবৰ কাৰণে যিখিনি জটিলতা বা তেনেকুৱা ধৰণৰ আমি কষ্টৰ সন্মুখীন হৈছিলোঁ কোনটো বানান নীতি ৰাখিম কোনটো এৰিম আৰু তেনেকুৱা ধৰণৰ ধৰক কাম কৰা মানুহৰ সংখ্যাও খুব সীমিত আছিলে আমি বিশ্ববিদ্যালয়ত যিবিলাক অধ্যয়নৰত ছাত্ৰ ছাত্ৰী আছিলে সেইবিলাকক জড়িত কৰিছিলোঁ এটা টীম হিচাপে কৰি পেলাই আমি 2008 চনত 1 জানুৱাৰীত গুৱাহাটী গ্ৰন্থমেলাত গোলোকচন্দ্ৰ গোস্বামী ছাৰ পদ্ম বৰকট্টিৰ উপস্থিতিত আমি প্ৰথমখন অসমীয়া ছফ্টৱেৰ অভিধান মুকলি কৰিছিলোঁ শৈশৱতে পিতৃহাৰা হোৱা অনিল বৰুৱাই আৰ্থিক অভাৱ অনাটনৰ বাবে ৰাজমিস্ত্ৰীৰো কাম কৰিবলগীয়া হৈছিল কিন্তু মনত আছিল দৃঢ়তা কোনো নতুন কাম কৰাৰ দুৰ্বাৰ বাসনা আৰু আজি তেওঁ বিশ্ববিদ্যালয়ৰ কোনো আনুষ্ঠানিক ডিগ্ৰী নোহোৱাকৈ অসমীয়া ভাষা ৰক্ষাৰ ক্ষেত্ৰত আগবঢ়াইছে বিশেষ অৰিহণা মই বিশেষকৈ আৰ্থিক সমস্যা যথেষ্ট হৈছিল যিহেতু মই তেতিয়া ডিটিপি অপাৰেটৰ খুব বেছি 4-5 হাজাৰমান টকা পাওঁ তেতিয়া মই এটা অনুষ্ঠান যিহেতু আমি এটা প্ৰকল্প হিচাপে কামটো আগবঢ়াইছিলোঁ আমি প্ৰায় 10-12জনৰ এটা টীম আমি কামত আমি নিজে একেলগে কাম কৰিছিলোঁ তেতিয়া দৰমহা দিবৰ কাৰণে যথেষ্ট অসুবিধা হৈছিল সেই সময়ত মোৰ মনলৈ যেতিয়া প্ৰকল্পটো কৰি আহিছোঁ এনেকুৱা এটা সময় হৈছিলেগৈ যে পইচা পাতি মই বহুত ধাৰো হৈ গৈছিলেগৈ আৰু সেইখিনি কেনেকৈনো মিলাই চলিম সেইটো মই এটা মই ভাবিছিলোঁ যে ভগৱানে যেনেকৈ ধৰক কোনোবা এজন মানুহক বৰ দিয়াৰ আগত যথেষ্ট পৰীক্ষা লয় মোৰ তেনেকুৱা এটা যেন মুহূৰ্ত মোৰ মনলৈ আহিছে আৰু তেনেকুৱা যেন সমস্যাৰ যেন পৰিৱেশৰ যে সন্মুখীন হৈছোঁ তেনেকুৱা যেন এটা মোৰ ভাৱ আহিছিল এনেকৈ বহুত জটিলতা হৈছিল আৰু ভাষাৰ ফালৰ পৰাও যথেষ্ট মই সমস্যা পাইছিলোঁ বিভিন্ন ভাষাবিদবিলাকৰ মতৰ যথেষ্ট অমিল হয় কোনটো ৰাখিম কোনটো নাৰাখিম এনেকুৱা বহুত সমস্যা আহিছিলে আমি প্ৰথম কিতাপ হিচাপে প্ৰকাশ কৰিছিলোঁ ভুল বুলি এখন কিতাপ যিবিলাকত সততে যিবিলাক শব্দ অসমীয়া ভাষাত ভুল হৈ থাকে তেনেকুৱা ধৰণৰ শব্দবিলাক আমি এখন গ্ৰন্থ আকাৰে প্ৰকাশ কৰিছিলোঁ আৰু সেইখন যথেষ্ট সমাদৰ পাইছিলোঁ প্ৰথম কিতাপ তাৰ পৰা আমি ফকৰা যোজনা বিপৰীত শব্দ সমাৰ্থক শব্দ জতুৱা ঠাঁচ তাৰপিছত ধৰক অসমৰ জিলাসমূহ অসমৰ অভয়াৰণ্য আৰু অসমৰ পৰ্যটনস্থলী এনেকুৱা ধৰণৰ অলপ
কিতাপ আমি প্ৰকাশ কৰিছিলোঁ। আমি যিখিনি আমাৰ লগত জড়িত সকলোখিনি মানুহে মিলি পেলাই আমি কৰিছিলোঁ কামখিনি, অসমৰ উৎসৱ তেনেকুৱা ধৰণৰ। পিছলৈ আমি ছফ্টৱেৰ অভিধান ধৰক আমি যেতিয়া প্ৰথম ছফ্টৱেৰ অভিধান কৰিছিলোঁ, তেতিয়া মানুহবিলাকে ভাবিছিল যে এই অভিধানখন ইমান খুব ভাল হৈছে, আপোনালোকে গ্ৰন্থাগাৰো প্ৰকাশ কৰিব পাৰে। তেতিয়া আমাৰ মনলৈ প্ৰথম ভাৱ আহিল যে আমি গ্ৰন্থাগাৰো কৰোঁ। তেনেকৈ আমি প্ৰথম অসমীয়া ইংৰাজী অভিধানখন প্ৰকাশ কৰিছোঁ, সেইখন যথেষ্ট ডাঙৰ অভিধান। তাৰপিছতে ইংৰাজী অসমীয়া অভিধান কৰিছোঁ আৰু অসমীয়া অভিধান কৰিছোঁ, তিনিখন বৃহৎ অভিধান কৰিছোঁ। আৰু বৈজ্ঞানিক নাম কৰিছোঁ, তেনেকুৱা মানে অসমীয়া ইংৰাজী বৈজ্ঞানিক নামৰ এখন কিতাপ কৰিছোঁ। এনেকৈ প্ৰায় আমাৰ 50খনমান কিতাপ আমাৰ প্ৰকাশ পাইছে। তদুপৰি আমাৰ ছফ্টৱেৰ হিচাপে প্ৰথমখন অসমীয়া ছফ্টৱেৰ অভিধান আছে। পিছত আমি 3খন অভিধান একেলগে এটা ছফ্টৱেৰত দিছিলোঁ। তাৰপাছত আমি এটা শিক্ষা ছফ্টৱেৰ বুলি এটা লাৰ্ণিং ছফ্টৱেৰ প্ৰকাশ কৰিছিলোঁ। সেই ছফ্টৱেৰটোত বিশ্বকোষ আছিলে। সেই বিশ্বকোষৰ মানে যিটো মানে কলেবৰ, সেইটো আমি যথেষ্ট ডাঙৰকৈ আমি প্ৰকাশ কৰিছোঁ তাতে। আৰু বহুত আপুৰুগীয়া ছবিবিলাক তাত চাব পাৰিব। আৰু অভিধানৰ পৰা জতুৱা ঠাঁচ, ফকৰা যোজনা, এব্ৰিভিয়েশ্যন, এনেকৈ 15টা শিতান আমি মানে অসমীয়া ভাষাৰ 15টা শিতান মিলাই পেলাই সেইটো ছফ্টৱেৰ প্ৰকাশ কৰিছিলোঁ। কিন্তু মোক এই গোটেইকেইটা ছফ্টৱেৰ প্ৰকাশ কৰিলোঁ যদিও ৰাইজৰ যথেষ্ট ভাল বুলি কৈছিলে, কিন্তু মই এনেই আৰ্থিকভাৱে ইমান বৰ মানে সেই মিলাব পৰাকৈ সবল হোৱা নাছিলোঁ। কিন্তু যেতিয়া মই সহজ অসমীয়া DTP ছফ্টৱেৰ, মানে প্ৰচলিত DTP ব্যৱস্থাটোত মানে কি হয়, খুব টান হয়। সৰ্বসাধাৰণ মানুহে মানে ধৰক এক্সপাৰ্ট DTP অপাৰেটৰ বা প্ৰফেচনেল মানুহবিলাকে এইবিলাক কৰিব পাৰে। মানে তাৰ কি হৈছে, কীবৰ্ড লেআউটবিলাক যথেষ্ট টান, মানে মুখস্থ ৰাখিবলৈ অলপ অসুবিধা হয়। সেই প্ৰচলিত DTP ব্যৱস্থাটোৰ পৰিৱৰ্তে মই সহজ অসমীয়া DTP ছফ্টৱেৰ বুলি এটা DTP ছফ্টৱেৰ প্ৰস্তুত কৰিছিলোঁ। তাত মানে ধৰক KITAP লিখিলে ধৰক কিতাপ, KLM লিখিলে কলম, এনেকুৱা ধৰণৰ হ'লে মানে মাত্ৰ এঘণ্টামানৰ ভিতৰতে মানে অসমীয়া DTP কৰিব পাৰিব, অসমীয়া, বাংলা, হিন্দী এনেকুৱা ধৰণৰ। সেই ছফ্টৱেৰটো ৰাইজে যথেষ্ট সহায় দিলে। আৰু গ্ৰন্থমেলাবিলাক বা আমাৰ কম্পিউটাৰ দোকানবিলাকতো যথেষ্ট মানে বিক্ৰী ভাল হৈছিল। আৰু যথেষ্ট পোনপটীয়া সঁহাৰি দিবলৈ ৰাইজেও যথেষ্ট উৎসাহ দিলে। তেতিয়া আমি অভিধান ছফ্টৱেৰটো বা বিশ্বকোষ ছফ্টৱেৰটো তাৰ লগতে আমি মানে একেলগে দিছিলোঁ। সেইটোও মানুহে খুব ভাল পালে পেকেজ হিচাপে। সেই অসমীয়া সহজ DTP ছফ্টৱেৰটোৱে মোক মানে অলপ মানে আৰ্থিকভাৱে অলপ টনকিয়াল কৰিলে, মই বোধ কৰোঁ তেনেকুৱা। এই চিন্তাটো আপোনাৰ মনলৈ কিয় আহিলে যে অসমীয়া ভাষাটো ডিজিটেল প্লেটফৰ্মলৈ নিয়াৰ যিটো প্ৰচেষ্টা আপুনি লৈছে, সমগ্ৰ ব্যৱস্থাটো কিয় আহিলে আপোনাৰ মনলৈ? মই মানে দেখিছোঁ যে মানে বিশ্বৰ আগশাৰী ভাষাবিলাক মানে যথেষ্ট উন্নত, ডিজিটেলিও মানে যথেষ্ট আগবঢ়া। সেইকাৰণে সেই ভাষাবিলাকৰ আলম লৈ যেনে আমাৰ অসমীয়া ভাষাটো যথেষ্ট পিছ পৰি আছে, আৰু আমাৰ কাষৰ ভাষা বাংলাই যথেষ্ট উন্নতি হৈছে। সেইকাৰণে মনলৈ আহিল যে আমি অসমীয়া ভাষাটোতো এনেকুৱা ধৰণৰ কিবা কাম কৰিব পাৰোঁ নেকি। সেইকাৰণে মই একেলেঠাৰিয়ে লাগিম বুলি আচলতে আমি অসমীয়া ভাষাৰ ছফ্টৱেৰ বিকাশ কেন্দ্ৰ বুলি অনুষ্ঠানটো মানে প্ৰতিষ্ঠা কৰিছিলোঁ। আৰু সেইটোৰ আলম লৈয়ে যাতে অসমীয়া ভাষাটো যাতে সকলো কাৰ্যালয় বা আমাৰ ছাত্ৰ ছাত্ৰীৰ পৰা আদি কৰি অভিভাৱক বা আপোনালোকৰ সাংবাদিকসকলেও যাতে খুব সহজতে ব্যৱহাৰ কৰিব পাৰে। তেনেকুৱা ধৰণৰ আজিকালি ধৰক এতিয়া ছফ্টৱেৰ হ'ল বা এতিয়া মোবাইল এপৰো যথেষ্ট চাহিদা বৃদ্ধি পাইছে। কিন্তু মোবাইলত হাতৰ মুঠিতে এখন অভিধান বা তেনেকুৱা ধৰণৰ কিবা তথ্য লৈ থকাটো আজিকালি সকলোৱে বিচাৰে। এখন ধৰক খুব কম সময়তে যাতে আমি কিবা এটা শব্দৰ অৰ্থ চাব পাৰিব বা কিবা এটা বিষয়ে জানিব পাৰিব। সেই খুব মানে যিটো এতিয়া যুগৰ যিটো এটা পৰিৱৰ্তন হৈছে, গতিকে যুগৰ লগত খাপ খোৱাকৈ সকলোখিনি আগবাঢ়ি যোৱাটো আমি উচিত। সেইকাৰণে ভাবিছোঁ আমি এই মানে ডিজিটেল মাধ্যমত যাতে আমি এনেকুৱা এটা কাম কৰি দিলে যাতে ৰাইজৰ উন্নতি হ'ব বা ৰাইজৰ ব্যৱহাৰ কৰি ভাল পাব। আচলতে তেনেকুৱা ধৰণৰ এটা উদ্দেশ্য লৈ আমি কামটো কৰি আহিছোঁ। আৰু আমাৰ মানে উদ্দেশ্যটো হৈছে যে আমি যিবোৰ কাম কৰোঁ যাতে মানুহে ব্যৱহাৰ কৰি পেলাই উপকৃত হয়, সেইটোৰ প্ৰতি আমি বিশেষ গুৰুত্ব দিওঁ। মানে এনেই মানে ধৰক ইন'ভেশ্যনটোৰ আমাৰ লক্ষ্য নহয়। আমাৰ মানে আৱিষ্কাৰে বা আমাৰ মানে উদ্ভাৱনে যাতে সকলোৰে মানে সহজতে যাতে সকলোৱে ব্যৱহাৰ কৰিব পাৰে, সহজ হয়, সেইটোৱে আমাৰ উদ্দেশ্য। যাতে সকলোতে যাতে সহজে ব্যৱহাৰ কৰিব পাৰে, এইটোৱে আমাৰ মূল মন্ত্ৰ। সেই মূল মন্ত্ৰৰে আমি আচলতে ডিজিটেলি আমি অভিধান এপটো আমি শেহতীয়াকৈ প্ৰস্তুত কৰিছোঁ। অনিল বৰুৱাৰ জীৱনৰ যি পৰিক্ৰমা, সেই পৰিক্ৰমাত নিশ্চয়কৈ অৰিহণা আছে তেওঁৰ মাতৃ আৰু পত্নী, আৰু মোৰ সৈতে তেওঁৰ মাতৃ আৰু পত্নী উপস্থিত আছে। মই তেওঁলোকৰ সৈতে কথা পাতিম। শিক্ষাগত কৰিছে, তাৰমানে বিগত এটা ঘৰ যোগালী কৰি ঘৰ বনাইছে। তেতিয়া মোৰ অন্তৰটো ইয়াত দুখ লাগিছে আৰু নোৱাৰিছোঁ। বাপেক ক্লাছ 5তে পঢ়ি গৈছে আৰু দুটা ল'ৰা ছোৱালী পঢ়োৱাত উঠি তেনেকৈ মামাকৰ ঘৰলৈ, মামাকে লৈ 3 বছৰ লৈ গৈছে, লৈ পেলাই পঢ়ুৱাইছিলোঁ। পঢ়ুৱাই পেলাই সি আৰু মোৰ কষ্ট বহুত গ'ল আৰু এই দুটা পঢ়ুৱালোঁ। তেওঁ সৰুতে দেউতাকো ঢুকালে, আৰ্থিক অৱস্থাও বেয়া। মামাৰ ঘৰত থাকি তেওঁ পঢ়া শুনা কৰিলে। তাৰপৰা আহি শিৱসাগৰত ৰাজমিস্ত্ৰীৰ কাম কৰিলে যোগালী হিচাপে, কৰি কিনি ইমানকৈ আগবাঢ়ি আহিলে। আৰু আহি তেওঁ মানে কষ্ট কৰি আহি যিখিনি পঢ়িলে বা শিকিলে, সেইটো কাৰণে ভাষাটোৰ কাৰণে ইমানখিনি কৰিছে। এতিয়া ইমান আগবাঢ়ি গৈছে বহুত কষ্টৰ মূৰত, এতিয়া সেইকাৰণে ভাল হৈছে আৰু।
শেহতীয়াকৈ অনিল বৰুৱাই এটা এপ প্ৰস্তুত কৰি উলিয়াইছে সাৰথি নামৰ এই এপটোৰ জৰিয়তে অসমীয়া ভাষাৰ বিভিন্ন ধৰণেৰে অসমীয়া ভাষাটো আপুনি আয়ত্ব কৰিব পাৰিব অসমীয়া ভাষাৰ বিভিন্ন যিসমূহ ৰূপ আছে সেই ৰূপসমূহ আপোনালোকে এই এপটোত বিভিন্ন ৰূপত উপস্থাপন তেওঁ কৰিছে এই এপটো প্ৰস্তুত কৰাৰ ক্ষেত্ৰত কি ধৰণে আপুনি আগবাঢ়িছিলে আৰু সমগ্ৰ এপটো কি ধৰণে অসমীয়া ভাষাৰ প্ৰসাৰৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াব বুলি আমি মানে প্ৰথম যেটো সফটওয়্যাৰ অভিধানখন আমি কৰিছিলোঁ আৰু পিছলৈ ই শিক্ষা সফটওয়্যাৰ কৰিছিলোঁ তাতে 15টা শিতান আমি সামৰি পেলাই কৰিছিলোঁ আৰু পিছলৈ আমি সেই শিতানসমূহৰ অভিধান ধৰক আমি প্ৰকাশ কৰিছোঁ 3খন অভিধান প্ৰকাশ কৰিছোঁ ধৰক বৈজ্ঞানিক নাম ফকৰা এইবিলাক গ্ৰন্থ আকাৰ প্ৰকাশ কৰিছোঁ গতিকে গ্ৰন্থ হিচাপে যথেষ্ট সমাদৰ পাইছে সেইখিনি ডাটাবেছকে আমি মূল হিচাপে লৈ আৰু অলপ পৰিশোধনা সংশোধন কৰি পেলাই আমি এতিয়া সদ্যহতে মোবাইলতে যাতে সকলোৱে কিতাপৰ পৰিৱৰ্তে মোবাইলতে চাব পাৰে গতিকে সেই গোটেই কিতাপখিনি ধৰক আমি এতিয়া মোবাইল এপতে সোমাই দিবলৈ চেষ্টা কৰিছোঁ ইয়াতে ধৰক এই 10টা শিতান আছে এইটো আমি সাৰথি অসমীয়া অভিধান হিচাপে আমি নামটো দিছোঁ ইয়াতে এনেধৰণে আপোনাৰ ইংলিছ আছামিজ ডিক্সনেৰী আছে অসমীয়া ইংৰাজী অভিধান আছে অসমীয়া অভিধান আছে কাৰ্যালয়ত ব্যৱহৃত বা আইন সম্পৰ্কীয় অভিধান আছে ফকৰা যোজনা জতুৱা ঠাঁচ এনেধৰণে 10টা আৰু ধৰক বৈজ্ঞানিক নাম ভুল শুদ্ধ শব্দ সমাৰ্থক শব্দ বিপৰীত শব্দ এব্ৰিভিয়েশ্যন এনেধৰণে কেইটামান শিতান আছে আৰু বিশ্বকোষ আৰু অসমীয়া গ্ৰামাৰ পিকচাৰ এইকেইটা আমি ইয়াৰ পিছৰ সংস্কৰণত আমি লঞ্চ কৰিম কেনেকৈ শব্দটো যদি ইয়াত বিচাৰিবলগীয়া হয় কিদৰে বিচাৰিব হয় ইয়াতে এইখন হৈছে হোম স্ক্ৰীন আৰু গোটেই এপটোৰ ইয়াতে আপুনি ধৰক ইংৰাজী অসমীয়া শিতানত গ'লে এনেধৰণে এখন স্প্লাছ স্ক্ৰীন আহিব অহাৰ পাছতে আপুনি ইয়াতে চাৰ্চ অপশ্যনত গৈ ধৰক ইয়াৰ বুক BOOK বুক বুলি লিখাৰ লগে লগে গোটেই ধৰক এইটো আপোনাৰ ফুল স্ক্ৰীণত এনেকৈ চাব পাৰিব ধৰক আৰু ইয়াত চাউণ্ডটো দি দিছোঁ এই এনেকুৱা ধৰণৰ আপোনাৰ প্ৰতিটো শব্দৰ এনেকৈ বুক ধৰক চাউণ্ডটো এনেকুৱা ধৰণৰ আমি দিছোঁ আৰু কিতাপখন আপোনাৰ ধৰক এনেকৈ ধৰণে কিতাপৰ আকাৰেও চাব পৰা সুবিধাটো ৰাখিছোঁ এপ ভিউ চাব পাৰিব আৰু বুক ভিউটো চাব পাৰিব তেনেধৰণৰ ইয়াত অন্য এটা শিতানলৈ যাব পাৰিব অসমীয়া ইংৰাজী লাগে ধৰক অসমীয়া ইংৰাজী অভিধান আপোনাৰ মোবাইলত যিখন কীবোৰ্ড ইনষ্টল হৈ থাকিব তেওঁলোকৰ নিজৰ কীবোৰ্ডখনৰ যিহেতু অসমীয়া অভিধানৰ অসমীয়া কীবোৰ্ড যথেষ্ট আছে মোবাইলত ব্যৱহাৰ হোৱা তেওঁলোকৰ নিজৰ সকলে বেলেগ বেলেগ ব্যৱহাৰ কৰে সেইকাৰণে আমি নিৰ্দিষ্ট কীবোৰ্ড ৰখা নাই গতিকে মই এখন ৰ'দালিখন ব্যৱহাৰ কৰিছোঁ ইয়াতে ধৰক মানে ধৰক আপুনি ইয়াত লিখি দিলে ক আখৰ আপুনি এইখিনি এনেকৈ আহি যাব ইয়াত আমি বৈজ্ঞানিক নাম সন্নিৱিষ্ট কৰিছোঁ কোনোবা এটা শব্দৰ তেনেকৈ দেখিছে এইটো কোকেইন গছ এনেকৈতো আহি যাব আৰু ধৰক চিননিমছ এণ্টনিমছ এইবিলাকো ৰাখিছোঁ এইখন হৈছে অসমীয়া ইংৰাজী অভিধান এইটো তেনেধৰণৰ বুক ভিউ কেনেকৈ কিমানমান শব্দ সন্নিৱিষ্ট হৈছে গোটেই আমি ইয়াত যিকেইটা শিতান আমি সামৰিছোঁ 10টা শিতানত প্ৰায় 2,50,000ৰ অধিক শব্দ আমি ইয়াত শব্দৰ বিষয় মানে ফকৰা যোজনা জতুৱা ঠাঁচ বা ভুল শুদ্ধ শব্দ বৈজ্ঞানিক নাম আৰু 3খন অভিধান গোটেইখিনি মিলাই প্ৰায় আমাৰ প্ৰায় 2.5 লাখমান শব্দৰ এটা ডাটাবেছ আমাৰ ইয়াতে প্ৰস্তুত কৰি ৰাখিছোঁ যিমানখিনি আমি গম পাওঁ যে হয়তো ইমান বৃহৎ আকাৰত এতিয়ালৈ কোনো ধৰণে এই ধৰণে এপ প্ৰস্তুত কৰা নাই অসমীয়া ভাষাৰ শব্দ মানে অভিধানৰ এপ এনে প্ৰকাশ হৈছে কিন্তু এনেধৰণে আমি যে এই একেটা লেঠাৰীয়ে গ্ৰন্থ আকাৰে ছফ্টৱেৰ আকাৰে বা বিভিন্ন ভাষাবিলাকৰ পৰামৰ্শ লৈ পেলাই এনেকুৱা ধৰণৰ এপ মানে চকুত পৰা নাই ব্যৱসায়িকভাৱে কিছুমানে কৰিছে যদিও মানে ইমান ডাটাবেছটো বিশ্বাসযোগ্য বা উন্নতমানৰ অলপ সন্দেহ আছে আপোনাৰ এই গোটেই এপটো প্ৰস্তুত কৰাৰ সময়ত কিমান সময়ৰ প্ৰয়োজন হৈছিলে আৰু অন্তৰালত কোন কোন ব্যক্তিৰ আপুনি সহায়ৰ কথা ইতিমধ্যে যিহেতু কৈছে কোন ব্যক্তিৰ আপুনি সহায় লৈছে আচ্ছা এইটো আমি প্ৰস্তুত কৰোঁতে যথেষ্ট সময় লাগিছে যিহেতু আমি প্ৰথমতে ছফ্টৱেৰৰ মাধ্যমৰ পৰাই ক'ব লাগিব ছফ্টৱেৰ গ্ৰন্থ আৰু তাৰ পিছৰ পৰ্যায়টোহে এপ আমাৰ মানে ধৰক বিশ্ববিদ্যালয় আৰু অধ্যয়নতো বহুতখিনি 10-12জনমান ল'ৰা ছোৱালী আমাৰ ইয়াত কাম কৰিছে তেওঁলোকৰ নামখিনি আমি ইয়াতে দিছোঁ আৰু আমাৰ বিশেষকৈ ডক্টৰ গোলোক চন্দ্ৰ গোস্বামী ছাৰে আমাক যথেষ্ট দিহা পৰামৰ্শ সেই সময়তে দিছিলে আৰু ৰমেশ পাঠক ছাৰেও আমাৰ অসমীয়া ইংৰাজী অভিধানখন উন্মোচন কৰিছিল আৰু ফণীন মাইচৰত কাম কৰা আমাৰ যিটো ভাষা প্ৰতিষ্ঠান আছিলে তেওঁৰ সঞ্চালক অনিল নাৰায়ণ চৌধুৰী ছাৰেও তেওঁ কামটো কৰিছিলে মানে আমাক দিহা পৰামৰ্শ দিছিলে এনে বিশিষ্ট ভাষাবিদৰ লগত আমি পৰামৰ্শ লৈছোঁ লৈ পেলাই এইটো কামটো কৰিছোঁ তেনেকুৱা আপোনাৰ পৰৱৰ্তী কি ধৰণে আপুনি কিবা পদক্ষেপ ল'ব বা আপোনাৰ পৰৱৰ্তী কি কাৰ্যসূচী আছে আপোনাৰ হাতত এই তিনিটা আমি এতিয়া ধৰক ছফ্টৱেৰ গ্ৰন্থ আৰু মোবাইল এপ আমি এতিয়া প্ৰকাশ কৰিছোঁ আৰু চৰকাৰৰ বিষয়া কৰ্মচাৰীসকলক লক্ষ্য ৰাখিবলৈ আমি হয়তো আৰু অন্য কিবা এটা মানে আৰু উদ্ভাৱন কৰাৰ কথা মনলৈ আছে সেইখিনি নিশ্চয় কৰিম চৰকাৰলৈ কিবা আপোনাৰ আহ্বান আছে নেকি যে আপুনি যদি ইমান ধৰণৰ এটা পদক্ষেপ হাতত লৈছে চৰকাৰৰ ফালৰ পৰা যদি আপুনি কিবা সহায় পায় বা তেওঁলোকৰ সহযোগিতা পায় আপুনি হয়তো আৰু কিছু আগবাঢ়ি যাব পাৰে হয় মানে এই কামটো চলাই নিয়াটো এটা মূল সমস্যা আৰ্থিকভাৱে অলপ যদি আমি চৰকাৰৰ ফালৰ পৰা যদি সহায় পাওঁ তেতিয়া আমি আৰু অলপ কাম কৰিব পৰা নাই আমি অলপ ধৰক এতিয়া আমাৰ অসমৰ যিখন কলাক্ষেত্ৰ ধৰক সেইটো আমি ডিজিটেলাইজ কৰি দিব পাৰোঁ বিভিন্ন আমাৰ জনগোষ্ঠীবিলাক আছে তেওঁলোকৰ ধৰক সাজপাৰ অলংকাৰ বা খাদ্য প্ৰণালী বা তেওঁলোকৰ ভাষা
বা তেনেকুৱা ধৰণৰ সেইবিলাক আমি এটা ডিজিটেল বস্তুত এটা ভিতৰত আমি ৰাখি পেলাই এইটো কৰিব পাৰোঁ বা বিষয়ৰ কৰ্মচাৰীসকলকে ধৰক চৰকাৰী ভাষা অসমীয়া বাংলা বড়ো ব্যৱহাৰিকভাৱে কম্পিউটাৰতে হওক বা অন্য হেৰিয়াত ব্যৱহাৰ কৰিবৰ কাৰণে আমি ধৰক তেনেধৰণে আমি ছফ্টৱেৰ বা কিতাপ বা তেওঁলোকে যিবিলাক ধৰক চিঠি পত্ৰ লিখে সেইবিলাকো আমি ধৰক এটা অনুবাদ হিচাপে ট্ৰেঞ্চলেশ্যন কৰি পেলাই আমি এটা ছফ্টৱেৰ পেকেজ কৰিব পাৰোঁ পটককৈ কিবা এখন চিঠি চাৰ্চ কৰি দিলেই তেওঁলোকে ধৰক লিখি পেলাই মডিফাই কৰি পেলাই বা কিবা শব্দ নাজানিলেও কিবা এটা পটককৈ চাই লৈ পেলাই তেওঁলোকে কামটো কৰিব পাৰিব তেনেকুৱা ধৰণৰ এটা মনলৈ আহিছে চৰকাৰে আমাক সহায় কৰিলে আমি ভাল পাম আৰু সহযোগ পাম আমি যিহেতু ইমান দিন ধৰি কৰি আছোঁ কামটো আমাৰ আহ্বান জনাইছোঁ অকণ চৰকাৰে চাব বুলি ভাষাটোৰ ক্ষেত্ৰত অনিল বৰুৱাই গ্ৰহণ কৰা এই পদক্ষেপ সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়াইছে বিভিন্ন ক্ষেত্ৰৰ বহু বিশিষ্ট ব্যক্তিয়ে আহকচোন শুনো কি কয় তেওঁলোকে এই সন্দৰ্ভত অনিল বৰুৱাৰ এই পদক্ষেপ বিশ্বমুখী হোৱাৰ আগত মই এটা কথা ক'ব কৈছোঁ এইটো স্বদেশমুখী হৈছে তাৰমানে আমি ব্যৱহাৰ কৰিছোঁ আমি অসমীয়া মানুহখিনি আমি যিসকলে লিখোঁ চৰ্চা কৰোঁ আমি এই এপটোৰ জৰিয়তে আমি চৰ্চা কৰিবলৈ সুযোগ পাইছোঁ মোবাইল এপটোতো নতুনকৈ কৰিছে তাৰ আগতেই অনিল বৰুৱাৰ যি কম্পিউটাৰৰ যিটো এপ সেইটোৰ জৰিয়তে মই লিখা মেলাটো বহুত সহজ পাইছোঁ বহুত কাটকুট কৰিব লাগে আমি যিসকলে নিজৰ লেখাত সন্তুষ্ট নহয় বহুত ধৰণে কাটকুট কৰোঁ ৰিৰাইট কৰোঁ গতিকে যিসকলে তেনেকৈ লিখে তেওঁলোকৰ কাৰণে কম্পিউটাৰত লিখিবলৈ আগত তেনেকুৱা ধৰণৰ কোনো ছফ্টৱেৰ নাছিলে যিটো আমি কম্পিউটাৰত অনিল বৰুৱা ছফ্টৱেৰৰ দ্বাৰা সেইখিনি উপকৃত হৈছিলোঁ আৰু এইখিনি যিখিনি বস্তু আজি সাৰথীৰ জৰিয়তে মোবাইলত দিছে সেইখিনি কম্পিউটাৰত আছিলে আগৰ পৰাই ৩-৪টা মানে অভিধান আছিলে সমাৰ্থ শব্দকোষ আছিলে বিপৰীত শব্দ আছিলে আৰু জতুৱা ঠাঁচ ফকৰা যোজনা এই গোটেইখিনি এতিয়া মানে মই সিদিনা মই ডাউনলোড কৰি পেলাই দেখিলোঁ যে গোটেইখিনি মোক বৰুৱাই ফোন কৰিলে গোটেইখিনি মই পালোঁ আৰু গোটেইখিনি মই মোবাইলতে চাব পৰা হ'লোঁ আৰু কেতিয়াবা মোবাইলত কিবা লিখিবলৈ নিজৰ বানানটো নিজৰে কিবা গোলমাল লাগে আৰু এই সমাৰ্থ শব্দকোষ অফিচিয়েল লেংগুৱেজটো নে কি হ'ব তাৰ পৰিভাষা কি হ'ব আৰু 3খন অভিধান আছে আৰু মোৰ নিজৰ কৰা এখন অভিধানো তাত আছে আধুনিক আৰু উত্তৰাধুনিক পৰিভাষাকোষ মডাৰ্ণ আৰু পষ্ট মডাৰ্ণ যিবিলাক টাৰ্মিনলজি সেইবিলাকো তাত বৰুৱাৰ অনুৰোধত মই তাক দিবলৈ দিছিলোঁ তেওঁ বহুত আগতে 3-4 বছৰ আগতে দিলে আমাৰ অসমীয়া ভাষা আৰু আমাৰ অসমীয়া প্ৰযুক্তিগতভাৱে যিখিনি ভাষাৰ কাম কৰিবলগীয়া আছিল এই গোটেইখিনি কামৰ ক্ষেত্ৰত আমাৰ বহু যুৱতীয়ে বিভিন্ন ধৰণে কাম কৰিছে সি লাগিলে প্ৰভাষী অসমীয়াই হওক বা আমাৰ অসমত থকা আমাৰ অসমীয়াই হওক আৰু এই ক্ষেত্ৰত এটা উজ্জ্বল দৃষ্টান্ত হৈছে আমাৰ অনিল বৰুৱা ডাঙৰীয়া আমাৰ এই অনিল বৰুৱা ডাঙৰীয়াই বহুতো আমাৰ অসমীয়া ভাষাৰ কাম কৰিছে যিখিনি কাম হয়তো আজি অসম সাহিত্য সভাই আমি নিজাববীয়াকৈ আমি কাম কৰিব লাগিছিল আৰু মই আচলতে কি যে এই অনিল বৰুৱাৰ দৰে ডেকা ল'ৰাবিলাকে যিবিলাকে নেকি এই কামখিনি কৰিছে অসমীয়া ভাষাৰ ক্ষেত্ৰত আৰু আমিও অসম সাহিত্য সভাই নিজাববীয়াকৈ বহু পদক্ষেপ লৈছোঁ কিন্তু তাৎপৰ্যপূৰ্ণভাৱে অসম চৰকাৰখনৰ আমাৰ প্ৰশাসনীয় বিষয়াসকলে কিন্তু যিটো কাম তেখেতসকলে কৰিব লাগিছিল যিটো কামত লাখ লাখ হ্ৰাস কৰি আছে ধন সম্পত্তি বহুত হ্ৰাস কৰি আছে আজি অসম চৰকাৰখনৰ এই প্ৰশাসনীয় মুৰব্বীসকলে কিন্তু অসমীয়া ভাষাৰ কাৰণে আজি জানো বাজেটত টকা আছেনে নাই আজি কিয় তেওঁলোকে 100 কোটি টকা খৰচ কৰিব পৰা নাই 5 পইচা এটা খৰচ কৰিব পৰা নাই আচলতে অনিল বৰুৱা আমাৰ সময়ৰ এক পৰম বিস্ময় তেওঁক মই কামৰ মাজেৰে চিনি পাইছিলোঁ তেওঁ ডিক্সনেৰী কাম যেতিয়া আৰম্ভ কৰিছিল মোৰ ওচৰলৈ প্ৰায় আহিছিল দিহা পৰামৰ্শ ল'বৰ কাৰণে আৰু সেইখিনি সময়ত তেওঁ যি ধৈৰ্য শক্তি দেখি মই খুব আপ্লুত হৈছিলোঁ একচুৱেলি তেওঁ যিটো কাম কৰিছে সেই কামটো কৰিব লাগিছিল অসমৰ কেইখন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগে অসমত ইমানবোৰ কলেজ আছে সেই কলেজবিলাকৰ অসমীয়া বিভাগে আচলতে এই কামটো কৰিব লাগিছিল যিটো কাম এজন হায়াৰ ছেকেণ্ডেৰী পাছ ল'ৰাই অসীম ধৈৰ্যৰে কামটো সম্পূৰ্ণ কৰিছে অনিল আচলতে বহুত আৰ্থিক কাঠিন্যৰ মাজেৰে অহা এটা ল'ৰা এই গোটেই প্ৰজেক্টটো সম্পূৰ্ণ কৰোঁতে তেওঁ বহু টকা ধাৰ হৈছিল আৰু মই যিমান দূৰ জানো তেওঁ এটা সময়ত ধাৰ খোজাব নোৱাৰি তেওঁ লখিমপুৰৰ ঘৰলৈ অহা বাদ দিছিল আৰু আজি সেই অনিলে এই বৃহৎ যিটো প্ৰজেক্ট সেই প্ৰজেক্টটোৰ যোগেদি অসমত এক আলোড়নৰ সৃষ্টি কৰিছে আমি খুব আশাবাদী অনিল আগবাঢ়ি যাওক আৰু লগতে অনাগত সময়ত নতুন প্ৰজন্মকো তেওঁ কৰ্মেৰে উদ্বুদ্ধ কৰক তাকে আশা কৰিছোঁ অনিল বৰুৱাৰ সাৰথী নামৰ এপটো মই ব্যৱহাৰ কৰিছোঁ আৰু মই যথেষ্ট উপকৃত হৈছোঁ মোৰ ধাৰণা হৈছে যে এই এপটো যেন আমাৰ নিচিনা মানুহৰ কাৰণে প্ৰস্তুত কৰা হৈছে অসমীয়া ভাষাত কিছুমান শব্দ যেনে সত্ত্বেও আয়ত্ত বিভীষিকা এনেকুৱা ধৰণৰ শব্দবোৰ
বানান কৰোঁতে আমাৰ বৰ অসুবিধা হয়, বিশেষকৈ মোৰ। আৰু ইয়াত এটা অপশ্যন আছে, এটা মানে ৰেডি দিছে যে ভুল বানান লিখিলে শুধৰাই দিয়ে বা শুদ্ধ বানানটো দেখুৱাই দিয়ে। এইবোৰ কথা বৰ উপকাৰ কৰিছে আৰু মই প্ৰভূতভাৱে উপকৃত হৈছোঁ। মই আশা কৰিছোঁ মোবাইল ব্যৱহাৰ কৰা যিসকল আছে সকলোৱে এই এপটো ডাউনলোড কৰি লওক আৰু সাৰথি সকলোৰে সাৰথি হওক। অনিল বৰুৱালৈ মই আন্তৰিক অভিনন্দন জনাইছোঁ আৰু ভৱিষ্যত জীৱনৰ উত্তৰ কামনা কৰিছোঁ। অনিল বৰুৱাৰ এই প্ৰচেষ্টাক প্ৰতিজন অসমীয়াই, অসমৰ প্ৰতিজন নাগৰিকে উৎসাহ যোগোৱা উচিত। আমাৰ কম্পিউটাৰ বা আমাৰ মোবাইল ফোন সকলোৰে হাতে হাতে আছে। মাতৃভাষা জড়িত এই ছফ্টৱেৰ আৰু এই এপ যাতে আমি সকলোৱে ব্যৱহাৰ কৰোঁ। আধুনিক যুগত আমি যাতে আমাৰ উত্তৰ প্ৰজন্মক যাতে মাতৃভাষাটো শুদ্ধ সুন্দৰভাৱে উপস্থাপন কৰাত, চৰ্চা কৰাত আমি সহযোগ কৰিব পাৰোঁ। তাৰ বাবে এটা দশক জুৰি অনিল বৰুৱাই যি কাম কৰিছে তাক আমি প্ৰতিজন লোকেই উদগনি জনোৱাটো উচিত। অসমীয়া ভাষাৰ উত্তৰণ আৰু ভাষাটোক বিশ্বমুখী কৰাৰ বাবে যিখিনি চৰকাৰ অথবা অসম সাহিত্য সভাৰ দৰে অনুষ্ঠানে কৰিব লাগিছিল, সেইখিনি এককভাৱে ব্যক্তিগত পৰ্যায়ত কৰি দেখুৱাইছে অনিল বৰুৱাই। গতিকে অনিল বৰুৱাক প্ৰয়োজন উৎসাহ উদ্দীপনাৰ। সকলোৰে সহায় সহযোগিতাইহে এই ভাষা ৰক্ষাৰ যি আন্দোলন, এই আন্দোলনত উৎসাহ যোগাব অনিল বৰুৱাক। গতিকে এইখিনি কৈ এই অনুষ্ঠানৰ পৰা মই বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।